আঘোণ মাহৰ প্ৰথমটো দেওবাৰে ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ বিখ্যাত শ্ৰী শ্ৰী অষ্টভুজ দেৱৰ পুণ্যতীৰ্থ বৰভেটি নামঘৰৰ প্ৰাংগণত আজি 257 সংখ্যক ন লগোৱা উৎসৱ উলহ মালহেৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ সহযোগত সুকলমে পালন কৰা হয়। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বৰভেটিৰ প্ৰাংগণত বৈষ্ণৱপ্ৰাণ লোকে লোকাৰণ্য হৈ পৰে। পুৰণি পৰম্পৰা অনুসৰি আঘোণৰ ন লগোৱা উৎসৱটি আধ্যাত্মিক আৰু ভক্তি মাৰ্গৰ দৰ্শনেৰে সমাপন কৰা হয়। সমগ্ৰ পৰিৱেশটো তাল মৃদঙৰ শব্দৰে আকাশ বতাহ মুখাৰিত হোৱাৰ লগতে সমূহ ভকত বৈষ্ণৱ ভক্তিৰ অমিয়া ৰসত লীন হৈ যায়। আচলতে আমাৰ এয়া যিটো বিভাগ অনুষ্ঠান হৈ আছে 257 সংখ্যক বৰভেটি ন লগোৱা উৎসৱ আৰু এই উৎসৱ ভাগ আজি 256 বছৰ ধৰি চলি আছে আৰু এইবাৰ আমি এই আঘোণৰ 7 আৰু 8 তাৰিখে মানে নৱেম্বৰ 23-24 তাৰিখে ইয়াত উদযাপন কৰা হৈছে আৰু এই উদযাপন কৰিবলৈ যাওঁতে আমাৰ আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দূৰ দূৰণিৰ পৰা যিসকল মায়ামাৰা ভক্ত তেখেতসকলে সমাজ পাতি গায়ন বায়নাৰ সৈতে ইয়াত আচলতে ন লগাইছে আৰু তাৰ উপৰিও অন্যান্য যিসকল অমায়ামাৰা লোক আছে তেখেতসকলেও ইয়াত আচলতে কি হয় সেৱা কৰিবলৈ আহিছে। এটা ইয়াত পৰম্পৰা আৰু বিশ্বাস আছে যে যিসকলে ইয়াত সেৱা অন্তঃকৰণৰ সৈতে সেৱা কৰিবলৈ আহে বা তেখেতসকলে নিমখ দান দিয়ে বা শৰাই দিয়ে তেওঁলোকৰ মনৰ যিটো সৎ বাঞ্ছা সেইটো পূৰ্ণ হয়। মই আজি আপোনালোকে দেখিবলৈ পাইছে লোকেল লোকাৰণ্য আজি বৰভেটি 257 সংখ্যক ন লগোৱা উৎসৱ যিহেতু ইয়াত উদযাপন কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্ত বৈষ্ণৱ আহিছে, আমিও আহিছিলোঁ। সঁচাকৈ লোকে লোকাৰণ্য হৈছে আৰু খুব ভাল লাগিছে আৰু ভগৱানৰ আশীষ ধন্য যিহেতু মই নিজেই ইয়াতে আজি সেৱা ল'বলৈ পাইছোঁ আৰু মই এজন সেৱক হিচাপে ভগৱানৰ পৰা আশীষ বিচাৰিম যে সকলোৰে মংগল হয়। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী দিৱান বৰুৱা। মোৰ ইয়াত আহি পেলাই ভাল লাগিলে। ইয়াত মই চাকি দিলোঁ, চাকি জ্বলালোঁ। তাহত মই ইয়ালৈ সদায় আহি থাকোঁ মাৰ লগত। আগতে আহিছিলোঁ। ভাল লাগিছে। জ্বলালোঁ। মই পঢ়াত চোকা হ'লে হয়। ক্লাছ 4। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰটোটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি প্ৰভাতী অসম